আমাকে দেন আমি আজি আমাৰ চূড়ান্ত খেল ৰঙিয়া ৰেলৱে ক্লাব আৰু আমাৰ দলৈতলা স্পৰ্টছ ক্লাবৰ মাজত অনুষ্ঠিত হৈ যায়। ইয়াত দলৈতলা স্পৰ্টছ ক্লাবে 2 গ'লত বিজিত হৈছে। সেয়েহে আজি আমি তেওঁলোকক প্ৰাইজ মানি দিয়াৰ কাৰণে ইচ্ছুক হৈছোঁ। আৰু আমাৰ এই খেলখন যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ। আকৌ আমি প্ৰত্যেক বছৰে এই খেলখন পাতিম বুলি নিশ্চয় আমাৰ ৰাইজৰ সঁহাৰি পাইছোঁ। সেয়ে আমি ইচ্ছা কৰিছোঁ যাতে আমি প্ৰত্যেক বছৰে এনেকুৱাকৈ সুপৰিচালিতভাৱে আমি খেল চলাই যাব পাৰোঁ। আৰু আমাৰ ইয়াৰ সোণাইয়াদী ৰাইজে প্ৰত্যেক মানুহে খুব ভালদৰে সহায় সহযোগ কৰিছে। কোনো হাই উৰুমি নোহোৱাকৈ আমাৰ খেল পৰিচিত হৈছে। সেয়ে আমি ভৱিষ্যতৰ যাতে আমি আমাৰ ডেকা ল'ৰা যুৱকসকলক আগবঢ়াই নিব পাৰোঁ এই খেলৰ মাজতে, তাৰ কাৰণে আমি সদায় ইচ্ছুক হৈ আছোঁ। কৰিছোঁ। সংবাদকৰ্মী তথা বেলগুৰি স্পৰ্টছ ক্লাবৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। বেলগুৰি স্পৰ্টছ ক্লাবৰ সৌজন্যত চলি থকা দিবানুহ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত পৰ্যায়ৰ খেলখনত ৰঙিয়া FC দলে আৰু দলেতলা FC দলৰ মাজত অনুষ্ঠিত হয়। উক্ত খেলখনত দলেতলা ফুটবল ক্লাবে 2-0 গ'লৰ অগ্ৰগতি লয়। আৰু এই খেলখনত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সৰ্বমুঠ 44টা দলে অংশগ্ৰহণ কৰিছে। আৰু আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰীৰ দ্বাৰা পৰিচালিত খেলখনত কোনো বিশৃংখল নোহোৱাকৈ আমাৰ খেলখনৰ সফল পৰিসমাপ্তি হয়। এই পৰিসমাপ্তিৰ লগতে সদৌ অসম ফুটবল ক্ৰীড়া সন্থাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰা সংবাদকৰ্মীৰ লগতে সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক আমি আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। অনাগত দিনত যাতে ইয়াতকৈ আমি বহুত ডাঙৰ খেল অসমৰ বহুত আগশাৰীৰ দল যাতে ইয়াত নমাব পাৰোঁ তাৰ কাৰণে আমি বদ্ধপৰিপক্কৰ। আৰু ইয়াৰ কাৰণে আমি অহৰহ চেষ্টা কৰিম। আৰু ভৱিষ্যতত আমি এই খেলখন সুচাৰুৰূপে আৰু ডাঙৰকৈ ধুনীয়াকৈ পৰিচালনা কৰাৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিম।